ইলাকা অকল কুকুৰৰ আছে আৰু আমাৰ গাত কুকুৰ নহয়। আমি শ্বেৰ হয়, যি জেগাতে যাম সেইটোৱে আমাৰ ইলাকা হয়। হোজাই মানুহ যদি শিৱসাগৰত গৈছে নাই, শিৱসাগৰ আমাৰ ইলাকা হয়। হোজাই মানুহ যদি নগাঁৱত গৈছে, হোজাই মানুহ যদি দিল্লীত গৈছে, য'তে যাব ত'তে ইলাকা বনাব লাগিব আৰু সেইটো শ্বেৰৰ খাচিয়ত হয়। কিয় আমি তল পৰি থাকিম কাৰোবাৰ কাৰণে? কিয় তল পৰি থাকিম? হোজাই মানুহৰ ওচৰত কি পইচা পাতি নাই? ভিকাৰী নেকি হোজাই মানুহ? নহয়, এটা হোজাই তেনেকুৱা মানুহ আছে 10 ঘৰ মানুহ খাৰাই কিনিব পাৰিব। আছেনে নাই? তো তেনেহ'লে আমি কি ভিত্তিত মানুহৰ কথা শুনি থাকিব লাগে? কিহৰ কাৰণে দম শুনি থাকিব লাগে? কি পইচা নাই আমাৰ ওচৰত, কি মান নাই, কি সন্মান নাই? কিহৰ কাৰণে আমি মানুহৰ কথা শুনি থাকিম? আমি কোন হয়? হু এম আই? মই কোন হয় তাৰ এটা পৰিচয় আমি দাঙি ধৰিব পাৰিম। মোক কোনোবাই যদি বাংলাদেশী বুলি ক'বলৈ হয় নাই, যাতে মই ডিঙিটোত ধৰি এনেকৈ দাঙি দিব পাৰোঁ। সেই মক্কেলকেইটাক মই যাতে যিকোনো অঞ্চলত